নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা জ্ঞানবৰ্ধক তথা আধ্যাত্মিক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। মহাদেৱে কৈছে, তিনিটা লক্ষণ থকা সন্তানে মাক দেউতাকক বহুত দুখ দিয়ে। আচলতে মহাদেৱে কোৱা সেই তিনিটা গুণ বা লক্ষণ কি কি? আপোনাৰ মোৰ মাজতো সেই গুণ আছে নেকি? সেই কথা জানিবলৈ হলে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। এবাৰ দেৱঋষি নাৰদে পৃথিৱীলোকত ভ্ৰমণ কৰি গৈ কৈলাশ পৰ্বতত উপস্থিত হল। সেই সময়ত নন্দীৰ সৈতে মহাদেৱ বহি আছিল। কৈলাশত হঠাৎ দেৱঋষি নাৰদক দেখা পাই মহাদেৱে কলে, আহক দেৱঋষি, আপোনাক কৈলাশলৈ স্বাগতম জনাইছো। আজি আপুনি কি উদ্দেশ্য লৈ কৈলাশলৈ আহিছে শীঘ্ৰেই প্ৰকাশ কৰক। তেতিয়া দেৱঋষি নাৰদে কলে, হে দেৱাদিদেৱ মহাদেৱ, কৈলাশলৈ অহাৰ পূৰ্বে মই পৃথিৱীলোকত ভ্ৰমণ কৰিছিলো। পৃথিৱীলোকত মই দেখিছিলো যে বহু পিতৃ মাতৃক সন্তানে বৃদ্ধ বয়সত অকলশৰে এৰি দিছে। বহু পিতৃ মাতৃয়ে বৃদ্ধ কালছোৱাত অসহায় অৱস্থাৰে পাৰ কৰিবলগীয়া হৈছে। বাৰ্ধক্য জীৱনত নিজ নিজ সন্তান পিতৃ মাতৃৰ সাৰথি হোৱা নাই। একাংশ সন্তানে বৃদ্ধ পিতৃ মাতৃক নানা ধৰণৰ দুখ কষ্ট দিয়াও দেখিবলৈ পালো। হে প্ৰভু, এইবোৰ দেখাৰ পিছত মোৰ মনত এটা প্ৰশ্ন উদয় হৈছে। আচলতে কোনবোৰ সন্তানে মাক দেউতাকক দুখ কষ্ট দিয়ে? কেনে লক্ষণ থকা সন্তানৰ পৰা পিতৃ মাতৃয়ে একো আশা কৰিব নালাগে? প্ৰভু, কৃপা কৰি আপুনি মোৰ মনত উদয় হোৱা এই প্ৰশ্নৰ উত্তৰ দিয়ক। দেৱঋষি নাৰদৰ প্ৰশ্ন শুনি মহাদেৱে কলে, দেৱঋষি, আপুনি আজি অত্যন্ত মহত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। আপোনাক মই আজি এনে এটা কাহিনী শুনাম, যিটো কাহিনী শুনাৰ পিছত আপোনাৰ মনত উদয় হোৱা সকলো প্ৰশ্নৰ উত্তৰ আপুনি বিচাৰি পাব। মহাদেৱে আৰু কলে, হে দেৱঋষি, যি মনুষ্যই মোৰ এই পবিত্ৰ কাহিনীটো ধ্যান দি সম্পূৰ্ণকৈ শুনিব, সেই মনুষ্যৰ সন্তানক মই শতকোটি বিপদৰ পৰা ৰক্ষা কৰি মোৰ চৰণত ঠাই দিম আৰু পিতৃ মাতৃক আজীৱন সেৱা শুশ্ৰূষা কৰিবলৈ সেই সন্তানক মই সুমতি প্ৰদান কৰিম। প্ৰিয় দৰ্শক, ভগৱান শিৱই দেৱঋষি নাৰদক কবলৈ ওলোৱা এই পবিত্ৰ কাহিনীটো আপুনিও যদি শুনিবলৈ আৰম্ভ কৰিছে তেন্তে সম্পূৰ্ণকৈ শুনিব। এই পবিত্ৰ তথা মহত্বপূৰ্ণ কথাখিনি আধাতে এৰি আঁতৰি গৈ বাবা ভোলানাথৰ অনাদৰ নকৰিব। গতিকে আহক কমেণ্টত সম্পূৰ্ণ ভক্তিৰে হৰ হৰ মহাদেৱ বুলি লিখি মহাদেৱে দেৱঋষি নাৰদক কোৱা সেই কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। মহাদেৱে কলে, দেৱঋষি, প্ৰাচীন সময়ৰ কথা। এখন নগৰত ৰামসিং নামৰ এজন ৰজা আছিল। ৰজা ৰামসিঙৰ এগৰাকী সুন্দৰী কন্যা আছিল। ৰামসিঙৰ কন্যাৰ নাম আছিল ছায়া। ৰাজকুমাৰী ছায়াই নিজৰ ৰূপ সৌন্দৰ্যক লৈ বহুত বেছি অহংকাৰী আছিল। ৰজা ৰামসিং আৰু মহাৰাণীৰ বাবে ৰাজকুমাৰী ছায়া আছিল আলাসৰ লাৰু। ৰজা ৰামসিঙে জীয়ৰী ছায়াক কোনো ক্ষেত্ৰত বাধা দিয়া নাছিল। এটা ধুনীয়া চেহেৰা তথা এগৰাকী ৰাজকুমাৰী হোৱাৰ বাবে ছায়াৰ অহংকাৰ দিনক দিনে বাঢ়ি গৈছিল। সাধাৰণ মানুহক ছায়াই মানুহ বুলিয়ে গণ্য কৰা নাছিল। ডাঙৰ সৰু একো বাছ বিচাৰ নকৰি ছায়াই সকলোকে অপমান কৰিছিল। এইদৰে কাহিনীটো আৰম্ভ কৰি মহাদেৱে নাৰদক কলে, দেৱঋষি, পুত্ৰই হওক বা কন্যাই হওক, যদি পিতৃ মাতৃয়ে তেওঁলোকক লগাতকৈ বেছি স্বাধীনতা প্ৰদান কৰে তেন্তে সেই স্বাধীনতাই সন্তানক বেয়া কৰি পেলায়। এটি সন্তান বেয়া হোৱাৰ আঁৰত পিতৃ মাতৃয়ে প্ৰথম জগৰীয়া। সন্তান যিমানেই মৰমৰ নহওক লাগে, যদি সন্তানে ভুল কৰে তেতিয়া মাক দেউতাকে সন্তানৰ পক্ষ ল'ব নালাগে। বিপৰীতে সন্তানে কৰা ভুলবোৰ আঙুলিয়াই দি সেই ভুল শুধৰাব লাগে। প্ৰয়োজন হলে দাবী ধমকি দিব লাগে। পিতৃ মাতৃয়ে যদি সৰুৰে পৰাই নিজৰ সন্তানক ভাল শিক্ষা দিয়ে, সন্তানৰ প্ৰতিটো কামত চকু ৰাখে, আদৰ্শৰ পাঠ পঢ়ুৱাই, সংস্কাৰৰ পথ দেখুৱাই, তেন্তে ডাঙৰ হোৱাৰ পিছত সেই সন্তানক লৈ চিন্তা কৰিবলগীয়া একো নাথাকে। কিন্তু সৰু হৈ থাকোতেই যদি এইবোৰ কথাত মাক দেউতাকে গুৰুত্ব নিদিয়ে তেন্তে ডাঙৰ হোৱাৰ পিছত মাৰধৰ কৰি দুখ কৰিও একো লাভ নাই। কাৰণ কুমলীয়া বাঁহ এডাল চিধা কৰাটো যিমান বেছি সহজ, পৈণত বাঁহডাল চিধা কৰাটো বহুতেই বেছি কঠিন হৈ পৰে। জোৰ কৰি চিধা কৰাৰ চেষ্টা কৰিলে এই বাঁহডাল ভাঙি যোৱাহে সম্ভাৱনা থাকে। এইদৰে কৈ মহাদেৱে নাৰদক কলে, দেৱঋষি, ৰজা ৰামসিঙৰ জীয়ৰী ছায়াই যেতিয়া বিবাহৰ বাবে উপযুক্ত বয়সত ভৰি থলে তেতিয়া ছায়াৰ বাবে বহুত ভাল ভাল ঘৰৰ পৰা বিবাহৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে। সকলো প্ৰস্তাৱ ছায়াই নাকচ কৰি গৈ থাকিল। ছায়াক চাবলৈ অহা মানুহবোৰকো অপমান কৰি তাই উভতাই পঠিয়াইছিল। ছায়াৰ এনে আচৰণ, এনে ব্যৱহাৰত ৰজা ৰামসিং
বহুত চিন্তিত হৈ পৰিল। তাৰ পিছত এদিন ৰজা ৰামসিঙে ৰাজকুমাৰী ছায়াৰ স্বয়ম্বৰৰ আয়োজন কৰিলে। ৰাজকুমাৰী ছায়াৰ স্বয়ম্বৰলৈ বহু দূৰ দূৰণিৰ পৰা ৰজা মহাৰাজ ৰাজকুমাৰ তথা বিদ্বান পণ্ডিতৰ আগমন ঘটিল। স্বয়ম্বৰত উপস্থিত হৈ সকলোৱে নিজ নিজ আসন গ্ৰহণ কৰিলে। আনফালে হাতত বৰমালা লৈ ৰাজকুমাৰী ছায়াই এগৰাকী বান্ধৱীৰ লগত স্বয়ম্বৰ থলীলৈ সোমাই আহিল। নিজৰ ৰূপক লৈ অহংকাৰ কৰা ৰাজকুমাৰী ছায়াই স্বয়ম্বৰ থলীত উপস্থিত থকা প্ৰতিজন ৰাজকুমাৰ ৰজা তথা বিদ্বান লোকক নানা ধৰণৰ কথাৰে ঠাট্টা কৰি অপমান কৰিবলৈ ধৰিলে। কোনোজনক যদি শকত হোৱাৰ বাবে ঠাট্টা কৰিছিল, আকৌ কোনোজনক ক্ষীণ হোৱাৰ বাবে ৰাজকুমাৰীয়ে ঠাট্টা কৰিছিল। কোনোজনৰ যদি বহুত বেছি দাড়ি থকাৰ বাবে, আন কোনোজনৰ আকৌ দাড়ি নথকাৰ বাবে ছায়াই ঠাট্টা কৰিছিল। নানা ধৰণৰ অপশব্দ প্ৰয়োগ কৰি ৰাজকুমাৰী ছায়াই সকলোৰে সন্মানত আঘাত কৰি গৈছিল। স্বয়ম্বৰলৈ আহি ৰাজকুমাৰীৰ পৰা পোৱা এনে অপমান সহ্য কৰিব নোৱাৰি এজন এজনকৈ ৰাজকুমাৰ ৰজা তথা বিদ্বান ব্যক্তিয়ে স্বয়ম্বৰ থলীত ত্যাগ কৰিবলৈ ধৰিলে। অৱশ্যে ইমান অপমানৰ পিছতো একাংশ ৰাজকুমাৰে স্বয়ম্বৰ থলীত বহি থাকিল, কাৰণ তেওঁলোক ৰাজকুমাৰীৰ ধুনীয়া চেহেৰাটোৰ প্ৰতি আকৰ্ষিত হৈছিল। কিন্তু এটা সময়ত ৰাজকুমাৰী ছায়াই সেই ৰাজকুমাৰ সকলকো অপমান কৰি খেদি পঠিয়ালে। এইবোৰ দেখি ৰজা ৰামসিঙে মনতে বহুত দুখ পালে। মান সন্মান সকলো জলাঞ্জলি দি ৰাজকুমাৰীয়ে স্বয়ম্বৰত যিবোৰ আচৰণ কৰিলে তাক লৈ ৰজা ৰামসিঙে বহুত লাজ অনুভৱ কৰিছিল। ৰাজকুমাৰীয়ে কৰা অপমানৰ বাবে স্বয়ম্বৰলৈ অহা সকলো ৰাজকুমাৰ ৰজা মহাৰাজ তথা বিদ্বান ব্যক্তিৰ ওচৰত ৰজা ৰামসিঙে ক্ষমা বিচাৰিলে। ৰাজকুমাৰীয়ে কৰা অপমানৰ বাবে স্বয়ম্বৰলৈ অহা সকলো ৰাজকুমাৰ ৰজা মহাৰাজ তথা বিদ্বান ব্যক্তিৰ ওচৰত ৰজা ৰামসিঙে ক্ষমা বিচাৰিলে। আৰু ৰজা ৰামসিঙে সেই মুহূৰ্ততে ঘোষণা কৰিলে যে মোৰ কন্যাই আজি আপোনালোকক যি অপমান কৰিলে তাৰ বাবে মই পিতৃ হিচাপে বহুত লজ্জা অনুভৱ কৰিছো। ইয়াৰ শাস্তি মোৰ কন্যাক মই অৱশ্যেই দিম। আপোনালোকক মই কথা দিছো, মোৰ এই অহংকাৰী ছোৱালীজনীক মই কেতিয়াও কোনো ৰাজকুমাৰলৈ বিয়া নিদিওঁ। বৰঞ্চ মই মোৰ কন্যাক এজন ভিক্ষাৰীলৈহে বিয়া দিম, যিজনে ভিক্ষা খুজি পেট পৰ্বতায়। তেওঁৰ লগত মোৰ কন্যাক বিয়া দিম আৰু সেই ভিক্ষাৰীৰ লগত মোৰ কন্যাই এদিন ভিক্ষা খুজিব। তেতিয়াহে তাই এই অহংকাৰ নাশ হ'ব। ৰজা ৰামসিঙৰ এই ঘোষণা শুনি স্বয়ম্বৰলৈ আহি অপমানিত হোৱা সকলো ৰাজকুমাৰ তথা বিদ্বান লোকে ৰজাক উচ্চ প্ৰশংসা কৰিলে। সকলোৱে ৰজা ৰামসিঙক ক'লে, হয় মহাৰাজ, আপুনি খুব ভাল সিদ্ধান্ত লৈছে। এনেকুৱা অহংকাৰী কন্যাক এনে শাস্তিয়ে দিব লাগে। ঠিক সেই সময়তে ৰজা দৰবাৰলৈ এজন ভিক্ষাৰীৰ আগমন ঘটিল। ভজন গাই গাই সেই ভিক্ষাৰীজনে ৰাজদৰবাৰৰ চৌহদত উপস্থিত হৈছিল। ভিক্ষাৰীৰ ভজন শুনাৰ লগে লগে ৰজা ৰামসিঙে লগোৱাৰ হতুৱাই সেই ভিক্ষাৰীজনক দৰবাৰলৈ মতাই আনিলে। দীঘল দাড়ি চুলি, লেতেৰা ফটা চিটা কাপোৰ পৰিহিত ভিক্ষাৰীজন আহি ৰজা ৰামসিঙৰ সন্মুখত থিয় হ'ল আৰু পুনৰ ভজন গীত গাবলৈ আৰম্ভ কৰিলে। ভিক্ষাৰীজনৰ সুমধুৰ কণ্ঠ শুনি ৰজা প্ৰসন্ন হ'ল। ৰজা ৰামসিঙে ভিক্ষাৰীজনক ক'লে, তোমাৰ গীত শুনি মই প্ৰসন্ন হৈছো, গতিকে তোমাক উপহাৰ হিচাপে মই মোৰ ৰাজকুমাৰীক তোমালৈ বিয়া দিব বিচাৰো। আজিৰ পৰা মোৰ কন্যাক তুমি তোমাৰ পত্নী ৰূপে স্বীকাৰ কৰি লোৱা। তুমি এতিয়াই মোৰ কন্যাক তোমাৰ লগত লৈ যোৱা আৰু ভিক্ষা খুজি যি পাবা তাৰেই তুমিও খাবা, তাইকো খাবলৈ দিবা। ৰজা ৰামসিঙৰ এনে কথা শুনি ৰাজকুমাৰী ছায়া পাগলৰ দৰে হৈ পৰিল। পিতৃৰ এনে কঠোৰ সিদ্ধান্তত ছায়াই সাংঘাতিক দুখ পালে। প্ৰথম অৱস্থাত তাই ভিক্ষাৰীজনৰ লগত যাবলৈ বিচৰা নাছিল, কিন্তু ৰজাৰ কঠোৰ আদেশ অমান্য কৰিব নোৱাৰি তাই অনিচ্ছা সত্ত্বেও সেই ভিক্ষাৰীজনৰ লগত যাবলৈ ওলাল। যোৱাৰ সময়ত ৰজাই ক'লে, মাজনী, তুমি কোনো ৰাজকুমাৰ বা ৰাজদৰবাৰলৈ বিয়া হৈ যোৱাৰ যোগ্যতা হেৰুৱাই পেলালা। আজিৰ পৰা এই ভিক্ষাৰীজনেই তোমাৰ স্বামী। তুমি এই ভিক্ষাৰীৰ লগতেই গোটেই জীৱন কটাব লাগিব। তুমি যদি এই ভিক্ষাৰীক বিশ্বাসঘাতকতা কৰা বা ঠগা, তেতিয়াহ'লে তোমাক মৃত্যুদণ্ড বিহা হ'ব। এইদৰে কৈ ৰজাই ৰাজকুমাৰী ছায়াক সেই ভিক্ষাৰীজনৰ লগত পঠিয়াই দিলে। চিঞৰি চিঞৰি কান্দি কান্দি ছায়াই সেই ভিক্ষাৰীজনৰ লগত গুচি গ'ল। ভিক্ষাৰীজনে খুব আনন্দ মনে ছায়াক এখন হাবিৰ মাজলৈ লৈ গ'ল। হাবিৰ মাজত ভিক্ষাৰীজনৰ এটা জুপুৰি ঘৰ আছিল। জুপুৰি ঘৰটোৰ কাষতে এজোপা আম গছ আছিল। গছজোপা লমালমে আম লাগি আছিল। বহুদূৰ খোজকাঢ়ি যোৱাৰ বাবে ৰাজকুমাৰীৰ বহুত ভোক লাগিছিল। সেইবাবে পকা আম বুটলি খাবলৈ ৰাজকুমাৰীক আগবঢ়াই দিলে। আম খাবলৈ গৈ
ৰাজকুমাৰীয়ে দেখিলে যে তাত এখন ধুনীয়া তথা বিশাল খেতিপথাৰ আছে। তেতিয়া ছায়াই ভিক্ষাৰীজনক সুধিলে, এই খেতিডৰা কাৰ? তেতিয়া ভিক্ষাৰীজনে ক'লে, ৰাজকুমাৰী, মই শুনিছো এই খেতিডৰা সেইজন দাড়ি থকা ৰাজকুমাৰৰ, যিজনক তুমি স্বয়ম্বৰত দাড়ি থকা ছাগলী বুলি হাঁহিছিলা। কিন্তু এতিয়া তোমাৰ দুৰ্ভাগ্য চোৱা, আজি তুমি সেই দাড়ি থকা জনৰ দৰে দৰাকে পালা, তাকো ভিক্ষাৰী। তুমি যদি সেই দাড়ি থকা ৰাজকুমাৰজনৰ লগত বিয়াত বহিলাহেঁতেন, তেতিয়াতো এই বিশাল মাটিৰ তুমিয়েই গৰাকী হলাহেঁতেন। কিন্তু এতিয়া অনুতপ্ত হৈও কোনো লাভ নাই। এতিয়াৰে পৰা তুমি মোৰ দৰে ভিক্ষাৰী এটাৰ লগতেই থাকিব লাগিব, অন্যথা তোমাৰ মৃত্যুদণ্ড হ'ব। কিছুদূৰ আগুৱাই যোৱাৰ পিছত ছায়াই এখন ধুনীয়া ফল মূলৰ বাগান দেখা পালে। ছায়াই ক'লে, এই ধুনীয়া বাগানখন কাৰ? তেতিয়া ভিক্ষাৰীয়ে উত্তৰ দিলে, ৰাজকুমাৰী, এই বাগানখনো সেইজন ৰাজকুমাৰৰে, যাৰ সকলোৰে সন্মুখত দাড়ি থকা ছাগলী বুলি অপমান কৰিছিলা। গতিকে ইয়াত বেছি সময় থকাটো সুবিধাজনক নহ'ব। সেই দাড়ি থকা ৰাজকুমাৰে আমাক দেখিলে অপমান কৰি খেদি পঠিয়াব। গতিকে তেওঁ অহাৰ আগতেই ইয়াৰ পৰা যোৱাটো ভাল হ'ব। ভিক্ষাৰীজনে ছায়াক ক'লে, ৰাজকুমাৰী, তুমি সেইদিনা তেওঁক অপমান নকৰি তেওঁক যদি বৰমালা পিন্ধালাহেঁতেন, তেতিয়াতো তোমাৰ এই অৱস্থা নহ'লহেঁতেন। তোমাৰ অহংকাৰে আজি তোমাক ইয়ালৈ লৈ আহিছে। এইদৰে ভিক্ষাৰী আৰু ৰাজকুমাৰীয়ে আগবাঢ়ি গৈ থাকিল। কিছুদূৰ যোৱাৰ পিছত তেওঁলোকে গৈ এখন অতি ধুনীয়া নগৰত প্ৰৱেশ কৰিলে। ৰাজকুমাৰীয়ে সুধিলে, এই নগৰখনৰ ৰজা কোন? ইমান ধুনীয়া নগৰ আজিহে মই প্ৰথম দেখিছো। তেতিয়া ভিক্ষাৰীজনে ক'লে, হেই ৰাজকুমাৰী, তুমি যাক ছাগলী ছাগলী বুলি সকলোৰে সন্মুখত বাৰে বাৰে অপমান কৰিছিলা, এই নগৰখনো সেইজন ৰাজকুমাৰৰে। ভাবা ৰাজকুমাৰী, আজি এই নগৰৰ তুমি মহাৰাণী হৈ থাকিব পাৰিলাহেঁতেন, কিন্তু অহংকাৰে তোমাক শেষ কৰি পেলালে। ৰূপ সৌন্দৰ্য অহংকাৰত তুমি অন্ধ হৈ পৰিলা। এতিয়া তাৰ ফল ভুগি থাকা। এতিয়া দুখ কৰিতো লাভ নাই, যি হ'বলগীয়া আছিল সেয়া হৈ গ'ল। ভিক্ষাৰীজনৰ কথা শুনি ৰাজকুমাৰীয়ে নিজৰ কপালখনত ঢকিয়াই ঢকিয়াই ক'বলৈ ধৰিলে, মই এয়া কি কৰিলো? মই কিয় সেই ৰাজকুমাৰক বৰমালা নিপিন্ধালো? মই সেই ৰাজকুমাৰৰ লগত বিয়াত বহা হ'লে আজি এই ভিক্ষাৰীৰ লগত মই হাবিয়ে জংঘলে ঘূৰি থাকিবলগীয়া নহ'লহেঁতেন। ৰাজকুমাৰীৰ মুখৰ পৰা এই কথা শুনি ভিক্ষাৰীজনে ক'লে, সাৱধান ৰাজকুমাৰী, এতিয়া তুমি মোৰ পত্নী। মোৰ বাহিৰে এতিয়া তুমি তোমাৰ মুখত কোনো পুৰুষৰ নাম নল'বা। এতিয়া হাবি জংঘলেই তোমাৰ জীৱন। ৰাজমহলৰ সপোন এতিয়া বাদ দিয়া, কাৰণ এতিয়াৰে পৰা তুমি মোৰ লগত ভগা চিগা ঘৰতেই থাকিব লাগিব। এইদৰে কৈ ভিক্ষাৰীজনে ছায়াক নিজৰ জৰাজীৰ্ণ জুপুৰিলৈ লৈ গ'ল। সেই জুপুৰিটো ৰজা নগৰৰ পৰা কিছু নিলগত এটা পুখুৰীৰ পাৰত আছিল। ভঙা চিঙা জুপুৰিটো দেখি ৰাজকুমাৰী ছায়াৰ প্ৰচণ্ড খং উঠিল আৰু তাই ক'লে, মই কি এইটো ঘৰত থাকিব লাগিব নেকি? মই এই জুপুৰিটোত থাকিব নোৱাৰো। মই সৰুৰে পৰা ৰাজমহলত ডাঙৰ হৈছো। এতিয়া এই জুপুৰিটোত মই কেনেকৈ থাকিম? তেতিয়া ভিক্ষাৰীজনে ক'লে, ৰাজকুমাৰী, আগৰ কথা বাদ দিয়া। আজিৰ পৰা এই জুপুৰিটোৱেই তোমাৰ ঘৰ। তুমি ইয়াতেই থাকিব লাগিব। তাৰ পিছত ছায়াই ক'লে, ক'তা? ইয়াতচোন কোনো লগোৱাই নাই। এই লেতেৰা ঘৰটো কোনে চাফ চিকুণ কৰিব? তেতিয়া ভিক্ষাৰীয়ে ক'লে, আৰে ৰাজকুমাৰী, তুমি ইয়াক কি কৈ আছা? মই কিবা ৰজা নেকি? দুবেলা দুসাঁজ খুজি মাগি কোনোমতে যোগাৰ কৰি জীয়াই আছো। মোৰ ঘৰত তুমি কাম কৰা মানুহ বিচাৰি লাভ নাই। সকলো কাম তুমিয়েই কৰিব লাগিব। এতিয়া প্ৰথমে তুমি ঘৰটো চাফ চিকুণ কৰা আৰু মোৰ বাবে ভোজন ৰান্ধা। মোৰ বহুত ভোক লাগিছে। মহাদেৱে নাৰদক ক'লে, দেৱঋষি, ৰাজকুমাৰী ছায়াই ভোজন ৰান্ধিব নাজানে, কাৰণ তাই সেইবোৰ কাম কোনোদিন কৰিয়েই পোৱা নাছিল। তাৰ পিছত ভিক্ষাৰীজনে ছায়াক ভোজন ৰান্ধিবলৈ শিকাই দিলে আৰু খাই বৈ তেওঁলোক সেই জুপুৰিটোতে শুই থাকিল। পিছদিনা পুৱা ভিক্ষাৰীজনে ৰাজকুমাৰীক টোপনিৰ পৰা জগাই দি সোনকালে ঘৰৰ কাম বন কৰিবলৈ ক'লে। ৰাজকুমাৰীয়ে গোটেই দিনটো কাম কৰি কৰি ভাগৰি পৰিছিল আৰু ভিক্ষাৰীৰ স্বামীৰ পৰা তাই সদায় গালি শপনি খাবলৈ ধৰিলে। এইদৰে কেইবাদিনো পাৰ হ'ল। ভিক্ষা মাগি অনা সকলো বস্তু শেষ হ'ল। ভিক্ষাৰীয়ে ছায়াক ক'লে, ৰাজকুমাৰী, ভিক্ষা মাগি যি পাইছিলো সেইবোৰ সকলো শেষ হ'ল। গতিকে তুমি এটা কাম কৰা, মই সেই আম গছজোপাৰ পৰা অলপ আম পাৰি দি এটা খৰাহীত ভৰাই দিম। তুমি সেই আম বজাৰলৈ নি বিক্ৰী কৰিবা, তেতিয়াহে খোৱাৰ যোগাৰ হ'ব। তেতিয়া ৰাজকুমাৰীয়ে আচৰিত হৈ ক'লে, মই বেপাৰী নেকি? মই বজাৰত আম বেচিবলৈ যাব নোৱাৰো।
আম বেছি থাকোঁতে যদি মোক কোনোবাই চিনি পায় তেতিয়া সকলোৱে মোক ঠাট্টা কৰিব। মই কেনেকৈ মুখ উলিয়াম? তেতিয়া ভিক্ষাৰীয়ে ক'লে, কিহৰ লাজ? এতিয়া তুমি কোনো ৰাজকুমাৰী নহয়, তুমি এজন ভিক্ষাৰীৰ পত্নী। যদি তুমি সেই দাড়ি থকা ৰাজকুমাৰজনৰ পত্নী হলাহেঁতেন তেতিয়াহে লাজৰ কথা আছিল। এতিয়া লাজ সন্মান কি আছে? যদি ইমানেই লাজ লাগিছে তেন্তে ভোকত মৰি থাকা। উপায়হীন হৈ ৰাজকুমাৰীয়ে বজাৰলৈ আম বিকিবলৈ গ'ল আৰু তাই এটা ৰাস্তাত আম বিকিবলৈ বহিলে। গোটেই দিনটো ৰাজকুমাৰীয়ে আম বিক্ৰী কৰিলে। এইদৰে সদায় ৰাজকুমাৰীয়ে আম বিক্ৰী কৰিবলৈ যাবলৈ ল'লে আৰু বিক্ৰীও দিনক দিনে বাঢ়ি গ'ল। এদিন ছায়াই ৰাস্তাত আম বিক্ৰী কৰি থাকোঁতেই তালৈ ৰজাৰ এজন মন্ত্ৰী আহিছিল আৰু সেই মন্ত্ৰীজনে ৰাজকুমাৰীৰ আমবোৰ দলিয়াই পেলালে। ৰাজকুমাৰীয়ে ঘৰলৈ আহি ভিক্ষাৰী স্বামীক কথাটো ক'লেহি। তেতিয়া ভিক্ষাৰীজনে ক'লে, তুমি সঁচাই মূৰ্খ। ৰাস্তাৰ মাজত দোকান দিলেতো দলিয়াবই। তোমাৰ বাবে ৰাস্তাৰে অহা যোৱা কৰা মানুহৰ অসুবিধা হৈছিল চাগে। কোনো এটা কাম তুমি ভালদৰে কৰিব নোৱাৰা নেকি? বেলেগ কামটো নাজানাই, এইটো কামো তুমি ঠিকমতে কৰিব নোৱাৰিলা। ৰবা, তোমাৰ বাবে বেলেগ কাম এটা বিচাৰি আনো। এই বুলি কৈ ভিক্ষাৰীজন ঘৰৰ পৰা ওলাই গ'ল আৰু কিছু সময় পিছত তেওঁ ৰাজকুমাৰীৰ বাবে এটা কাম বিচাৰি আনিলে। কামটো হৈছে ৰজাৰ ঘৰত ৰন্ধা বঢ়া কৰা। ভিক্ষাৰীজনে ক'লে, ৰাজকুমাৰী, কাইলৈৰ পৰা তুমি ৰজাৰ ঘৰত কাম কৰা কৰ্মচাৰীৰ বাবে ভাত ৰান্ধিব লাগিব। কথামতেই পিছদিনাৰ পৰা ৰাজকুমাৰীয়ে সেই ৰাজ্যৰ ৰজাৰ ঘৰত আন ৰান্ধনীৰ লগত ৰন্ধা বঢ়া কামত সহায় কৰিবলৈ আৰম্ভ কৰিলে আৰু ৰাতি যিসমূহ খাদ্য বাঢ়িছিল সেইবোৰ ঘৰলৈ লৈ আহি ভিক্ষাৰী স্বামীৰ লগত খাই কোনোমতে জীয়াই আছিল। এদিন ৰজাৰ ঘৰৰ ৰান্ধনীশালত কাম কৰি থাকোঁতেই ৰাজকুমাৰীয়ে দেখিলে যে ৰজাৰ ৰাজপ্ৰসাদ খুব ধুনীয়াকৈ সজাই তোলা হৈছে। ডাঙৰ ডাঙৰ মানুহৰ তালৈ আগমন ঘটিছে, অৰ্থাৎ ৰজাই এক উৎসৱৰ আয়োজন কৰিছিল। ৰজাৰ মন্ত্ৰী পৰিষদে সকলো অতিথিক আদৰণি জনাইছিল। সেই উৎসৱত ভাগ ল'বলৈ ইচ্ছা থকাৰ পিছতো ৰাজকুমাৰী যাব পৰা নাছিল, কাৰণ তাইৰ এতিয়া সেই অধিকাৰ নাই। ৰাজকুমাৰী ছায়াই ভাবিলে, মোক মোৰ অহংকাৰে শেষ কৰি পেলালে। মই যদি অহংকাৰী নহলোহেঁতেন আজি মোৰ এনে অৱস্থা কেতিয়াও নহলহেঁতেন। ৰান্ধনীশালৰ পৰাই ৰাজকুমাৰীয়ে ৰজাৰ ঘৰত অনুষ্ঠিত হোৱা উৎসৱ চাই আছিল। সেই সময়তে দুগৰাকী দাসীয়ে আহি তাইৰ বাবে কিছু খোৱা বস্তু খৰাহীটোত থৈ গ'ল। সেই খৰাহীটো লৈ ৰাজকুমাৰীয়ে ঘৰলৈ যাবলৈ লওঁতে ৰান্ধনীশালৰ দুৱাৰ মুখত ৰাজকীয় পোছাক পৰিহিত এজন পুৰুষে তাইক বাধা দিলে। সেই পুৰুষজন দেখাত ৰজাৰ দৰেই আছিল। ৰাজকুমাৰীয়ে ভালকৈ চাই দেখিলে যে যিজন ৰাজকুমাৰক তাই এদিন ছাগলী বুলি হাঁহিছিল সেইজন ৰাজকুমাৰী তাইৰ সন্মুখত থিয় হৈ আছিল। দাড়ি থকা সেই ৰাজকুমাৰজনক দেখা মাত্ৰকে ৰাজকুমাৰী ভয়ত কঁপিবলৈ ধৰিলে। তাই হাতত লৈ থকা খৰাহীটো হাতৰ পৰা মাটিত সৰি পৰিল আৰু সেই খৰাহীত থকা বস্তুবোৰ চেদেলি ভেদেলি হৈ পৰিছিল। ৰাজকুমাৰীৰ অৱস্থাটো দেখি সেই স্থানত উপস্থিত থকা সকলোৱে হাঁহিবলৈ ধৰিলে। তাইক লৈ সকলোৱে এইদৰে হহা দেখি তাই সাংঘাতিক লাজ পাইছিল। ফাট মেলা বহুমতি পাতালে লুকাও দৰেই অৱস্থা হৈছিল তাইৰ। ৰাজকুমাৰীয়ে বহুত ভয় খোৱা দেখি সেই ৰজাজনে ক'লে, ভয় নাখাবা ৰাজকুমাৰী, আমি তোমাৰ দৰে অভদ্ৰ নহয়। তোমাক আমি কোনো দুৰ্ব্যৱহাৰ নকৰো। তোমাক ইয়ালৈ আমি সন্মান দিবলৈহে আনিছো। আচলতে যিজন ভিক্ষাৰীৰ লগত তোমাক বিয়া দিয়া হৈছিল সেইজন আন কোনো নহয়, ময়েই সেইজন ভিক্ষাৰী। ভিক্ষাৰী ভাও ধৰি ইমান দিনে তোমাৰ লগত সেই জুপুৰিটোত ময়ে আছিলো। ৰাস্তাত আমবোৰ ময়েই দলিয়াই পেলাইছিলো। ময়েই ৰজা, ময়েই দাড়ি থকা সেই ছাগলী। তোমাৰ লগত ভিক্ষাৰী হৈ মই তোমাক এইবাবেই বিয়া পাতিছিলো, কাৰণ মনে প্ৰাণে মই তোমাকে বিচাৰিছিলো। আৰু সেইদিনা তোমাৰ দেউতাই যেতিয়া তোমাক ভিক্ষাৰীলৈ বিয়া দিম বুলি ঘোষণা কৰিছিল তেতিয়া মই ভিক্ষাৰীৰ দৰে ৰূপ ধাৰণ কৰিছিলো। তোমাৰ লগত ইমান দিনে ভিক্ষাৰীৰ ৰূপত থাকি মই তোমাৰ অহংকাৰ শেষ কৰাৰ চেষ্টা কৰিছিলো আৰু তুমি এতিয়া সুমতি ঘূৰাই পালা। আচলতে আজি এই উৎসৱ মই তোমাৰ বাবেই আয়োজন কৰিছো। ইমানবোৰ অতিথি যে দেখিছা তেওঁলোকে তোমাক আদৰণি জনাবলৈকে আহিছে। আজি মই তোমাক সন্মান সহকাৰে ভালদৰে বিয়া পাতিম। ৰাজকুমাৰৰ মুখৰ পৰা এই কথা শুনি ৰাজকুমাৰী ছায়াই হাঁহিব নে কান্দিব একোৱেই ভাবি পোৱা নাছিল। আনন্দতে তাইৰ দুচকুৰে চকুলো বৈ আহিল। তাৰ পিছত দুগৰাকী দাসীয়ে আহি ৰাজকুমাৰীক তাৰ পৰা লৈ গৈ কইনাৰ দৰে সজাই ৰাজদৰবাৰলৈ লৈ আহিল।
ৰজা দৰবাৰত ৰাজকুমাৰীৰ মাক দেউতাকো উপস্থিত আছিল। সকলোৱে ৰাজকুমাৰীক আশীৰ্বাদ দিলে আৰু সকলোৰে উপস্থিতিত বিবাহ কাৰ্য অনুষ্ঠিত হ'ল। বিয়াৰ পিছৰে পৰা ৰাজকুমাৰী ছায়াই নিজকে সম্পূৰ্ণৰূপে সলনি কৰিলে, দম্ভ অহংকাৰ ত্যাগ কৰিলে আৰু এগৰাকী আদৰ্শৱান পত্নী হিচাপে নিজৰ দায়িত্ব পালন কৰিলে। এইদৰে কাহিনীটো কোৱা শেষ কৰি মহাদেৱে নাৰদক ক'লে, হে দেৱঋষি, অত্যন্ত সুখ সুবিধাৰ মাজত ডাঙৰ হৈ মনুষ্যই অভাৱ অনাটন সংস্কাৰৰ লগত অপৰিচিত হৈ ৰয়, যিবোৰে তেওঁলোকৰ জীৱনটোক ভৱিষ্যতে দুখ কষ্টৰ মুখলৈ ঠেলি দিয়ে। অহংকাৰক কেতিয়াও মনত ঠাই দিব নালাগে। পৰমাত্মাই যেতিয়া কোনো এটা গুণেৰে আমাক সম্পূৰ্ণ কৰি তোলে, তেতিয়া বাকী বহু গুণেৰে আমাক আধৰুৱা কৰি ৰাখে। দেৱঋষি, সন্তানৰ প্ৰতি থকা মৰম মনৰ মাজতহে ৰাখিব লাগে। বিচাৰিলেই সন্তানক তাৎক্ষণিকভাৱে একো দি দিব নালাগে। সেই বস্তুটোৰ অভাৱ অনুভৱ কৰিবলৈ দিব লাগে আৰু কেতিয়াও সন্তানক স্বাধীনভাৱেও এৰি দিব নালাগে। যি পিতৃ মাতৃৰ সন্তানে নিজৰ মতে চলিব বিচাৰে, মাক দেউতাকক অপমান কৰে, কাৰো কথা নুশুনে, সেই সন্তানৰ ভৱিষ্যত বিপদে ভৰি পৰে। মহাদেৱে শেষত কয়, দেৱঋষি, এই কাহিনীটোৰ মাজতে আপুনি বিচাৰি থকা প্ৰশ্নৰ উত্তৰ আছে। আপুনি নিশ্চয় সেই উত্তৰ ইতিমধ্যে পাইছে। প্ৰিয় দৰ্শক, মহাদেৱে দেৱঋষি নাৰদক কোৱা এই কাহিনীটো সমাজলৈ যদি ভাল বাৰ্তা দিব বুলি আপুনি ভাবিছে, তেন্তে আন 10 জনেও পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আন এটা নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ।